সৰপথাৰত সাংবাদিক মনোজ কুমাৰ গোস্বামীৰ জমুঠি দাহ আহোম জনগোষ্ঠীৰ ওপৰত অপমানসূচক মন্তব্য কৰা সাংবাদিক মনোজ কুমাৰ গোস্বামীক টাই অসম যুৱ পৰিষদ ধনশিৰি মহকুমাৰ সমিতিৰ সকিয়নি শুক্ৰবাৰে সন্ধিয়া টাই অসম যুৱ পৰিষদে সৰুপথাৰ নগৰৰ মাজমজিয়াত সাংবাদিকগৰাকীৰ জমুঠি দাহ কৰি সকিয়নি প্ৰদান কৰে 600 বছৰ ৰাজত্ব কৰা জনগোষ্ঠীটোৰ ওপৰত ভৱিষ্যতে এনেধৰণৰ মন্তব্য কৰাৰ পৰা দূৰত থাকিবলৈ আহ্বান জনায় লগতে অসম চৰকাৰে মনোজ কুমাৰ গোস্বামীক শীঘ্ৰে কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰিবলৈ ধনশিৰি টাই অসম যুৱ পৰিষদে দাবী জনায় সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে যিটো আহোম জনগোষ্ঠীৰ ওপৰত এটা অপমানজনক শব্দ ব্যৱহাৰ কৰি জাতিটোক তথা আহোমৰ অসমত 600 বছৰ ৰাজত্ব কৰা আহোম জনগোষ্ঠীৰ ৰজাসকলক অপমানিত কৰিছে এ আমি টাই অসম যুৱ পৰিষদ ধনশিৰি মহকুমা সমিতিয়ে আমি তীব্ৰভাৱে তেখেতক গৰিহণা দিছোঁ আৰু তেখেতক আমি হকিয়াই দিছোঁ লগতে তেখেতৰ দৰে নিকৃষ্ট মনৰ যিসকল ব্যক্তি এতিয়াও অসমত বাস কৰি আছে সেইসকলক আমি হকিয়াই দিছোঁ যে জনগোষ্ঠীয় যিকোনো জনগোষ্ঠীক আচলতে এনেদৰে অপমান কৰা তথা আহোম জনগোষ্ঠীক এনেদৰে অপমানিত কৰি মন্তব্য যাতে অনাগত সময়ত আগ নবঢ়ায় তেখেতলোকক আমি হকিয়াই দিছোঁ কাৰণ আমি অসমত শান্তিপূৰ্ণভাৱে সদায় অতিবাহিত কৰি আহিছোঁ এনে সাংবাদিকে আচলতে অসমখনত জাতি জনগোষ্ঠীসকলৰ মাজত বিভেদ সৃষ্টি কৰি অসমত অসমীয়া তথা অসমীয়া মানুহসকল জীয়াই থকাৰ ক্ষেত্ৰত যিদৰে তেখেতে বেমেজালি সৃষ্টি কৰিছে এই বেমেজালি অনাগত সময়ত নকৰিবৰ বাবে এনেধৰণৰ মনোজ কুমাৰ গোস্বামীৰ দৰে ব্যক্তিসকল তথা মনোজ কুমাৰ গোস্বামীক আমি হকিয়াই তথা নকবৰ বাবে আমি তেখেতলোকক আমি দাবী জনাইছোঁ আৰু লগতে আমি প্ৰত্যেকজন অসম চৰকাৰৰ মুখ্যমন্ত্ৰী তথা মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ যে অতি সোনকালে মনোজ কুমাৰ গোস্বামীক যাতে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে তেখেতৰ আচলতে ৰাজনীতিক বাতাবৰণ মানে তেখেতে আচলতে যি ধৰণে মন্তব্য আগবঢ়াইছে আৰু তেখেতৰ যি চিন্তা চৰ্চা আচলতে আমি সদায় আমি এটা কথা নিলজ্জ যিটো চিন্তা চৰ্চা আচলতে সেই নিলজ্জ চিন্তা চৰ্চাৰ বাবে আগতেও তেখেতে আহোম জনগোষ্ঠীৰ এনেকুৱা ধৰণৰ ব্যক্তি কিছুমানে আচলতে অপমানিত কৰি আহিছে বা ৰাজনীতিক ক্ষেত্ৰখনতো বিভিন্ন ক্ষেত্ৰত মাত মাতি আচলতে কলুষিত কৰিছে আমি এই ক্ষেত্ৰত তেখেতক আমি ধিক্কাৰ জনাইছোঁ যে অনাগত সময়ত যিকোনো জনগোষ্ঠী তথা আহোম জনগোষ্ঠীৰ ওপৰত যাতে মাত নামাতে আমি তাৰ বাবে তেখেতক আমি হকিয়াই দিছোঁ আহোম জনগোষ্ঠীৰ ওপৰত অপমান নচলিব